দৰঙৰ ৰলগাঁও সমষ্টিৰ অন্তৰ্গত দৈপাম কবিৰত্ম মুবাৰক আলী ছোৱালী এম ই স্কুলৰ দুগৰাকী ছাত্ৰী নিৰ্বাচিত হৈছে ৰাজ্যিক পৰ্যায়ৰ খেল মহাৰণৰ বাবে। উল্লেখ্য যে খেল মহাৰণ 0.1ত পঞ্চায়ত আৰু ব্লক পৰ্যায়ৰ খেলত অংশগ্ৰহণ কৰে। তাৰপিছত খেল মহাৰণ 0.2 জিলা পৰ্যায়ৰ খেলত অংশগ্ৰহণ কৰি ৰাজ্যিক পৰ্যায়ৰ খেলত অংশগ্ৰহণৰ বাবে নিৰ্বাচিত হয়। ভেঞ্চাৰ স্কুলৰ দুগৰাকী ছাত্ৰী ৰাজ্যিক পৰ্যায়ৰ চাইকেল খেলত অংশগ্ৰহণৰ বাবে নিৰ্বাচিত হোৱাত গৌৰৱান্বিত অঞ্চলবাসী। ইপিনে দুয়োগৰাকীয়ে ৰাজ্যিক পৰ্যায়ৰ খেলাৰ সুযোগ পাইছে যদিও দৰিদ্ৰ পৰিয়াল হোৱাৰ বাবে নাই নিজৰ চাইকেল। দৈপাম গাঁৱৰ পঞ্চায়তৰ সভাপতি হবিবুৰ ৰহমানে এখনকৈ চাইকেল যোগান ধৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে বুলি জানিবলৈ দিয়ে আৰু ছাত্ৰী দুগৰাকীৰ সফলতা কামনা কৰে। 1992 চনত স্থাপন হোৱা ছোৱালী এম ই স্কুলখন আজিলৈকে চৰকাৰীকৰণ নহল। 7 গৰাকী শিক্ষক শিক্ষয়িত্ৰীৰ ভিতৰত 4 গৰাকী টিউটৰ শিক্ষক হিচাপে নিযুক্তি দিয়া আছে যদিও 3 গৰাকীক এতিয়ালৈ নিযুক্তি দিয়া নাই। আটাইকে শিক্ষক হিচাপে নিযুক্তি দিবলৈ অসম চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিছে প্ৰধান শিক্ষক চোৱা জাহান আলীয়ে। যোৱাবাৰ খেল মহাৰণত আমি যথেষ্ট কষ্ট কৰিছিলোঁ, কিন্তু আমি ৰাজ্যিক পৰ্যায়লৈ যাবলৈ আমি সক্ষম হোৱা নাছিলোঁ কোনো এটা ইভেণ্টতে। কিন্তু এইবাৰ সঁচাকৈয়ে আমি খুব গৌৰৱ অনুভৱ কৰিছোঁ যে আমাৰ দৈপাম কবিৰত্ন মুবাৰক আলী এম ই স্কুলৰ দুজনী ছাত্ৰী, সেই দুজনী ছাত্ৰীয়ে চাইকেল ৰেচত দৰং জিলাৰ ভিতৰত 14 বছৰৰ তলত তৃতীয় স্থান পাইছে আৰু 17 বছৰৰ তলৰ ইভেণ্টত দ্বিতীয় স্থান পাইছে। বৰ আমি খুব খবৰটো পোৱাৰ পিছত খুব ভাল লাগিছে যে দৰং জিলাৰ ভিতৰত আমাৰ এনেকুৱা এখন সৰু স্কুল, যিখন স্কুলত ক'ব গ'লে একোৱেই নাই, আন্তঃগাঁথনি বুলিবলৈ একোৱেই নাই। আৰু এইখন স্কুল 1991 চনত আৰম্ভ কৰিছিল ৰাইজৰ চেষ্টাত, আৰু তেতিয়াৰ পৰা পঢ়াই তেওঁলোকে বহু ছাত্ৰী ইতিমধ্যে এইখন বিদ্যালয়ৰ পৰা ওলাই গৈছে। হয়তো কোনোবাই BA MA এনেকৈ কৰিছে, কোনোবাই চাকৰি কৰিছে। অথচ এইখন বিদ্যালয়ৰ এতিয়ালৈকে চৰকাৰে চৰকাৰীকৰণ কৰা নাই। হয়তো 2005 চনত ৰিকগনাইজ হৈছিল যদিও প্ৰভিন্সিয়েলাইজড এতিয়াও হোৱা নাই। আজি কিছুদিন আগত মাত্ৰ 4জন শিক্ষক টিউটৰ হিচাপে নিযুক্তি দিছে। তেওঁলোকৰ কাৰণে বৰ দুখ আৰু বেদনা যে এইখন বিদ্যালয়ত তেওঁলোকে পঢ়াই বহুত কষ্ট কৰে, আৰু এইখন বিদ্যালয়ৰ পৰা আজি দুজনীকৈ ছাত্ৰীয়ে দৰং জিলাৰ ভিতৰত স্থান পাবলৈ সক্ষম হৈছে খেল মহাৰণত। আৰু যি সময়ত সন্মানীয় মুখ্যমন্ত্ৰী তথা অসম চৰকাৰে খেলৰ কাৰণে গাঁও অঞ্চলৰ যিবিলাক প্ৰতিভা সেইবিলাক উলিয়াই অনাৰ কাৰণেই কিন্তু এই খেল মহাৰণৰ আয়োজন কৰিছে। এইবাৰ খেল মহাৰণ 2, এই 2ত ঠিক আমাৰ দৈপামৰ এই ছাত্ৰী দুগৰাকীয়ে সমষ্টি প্ৰথমতে পঞ্চায়তত তেওঁলোকে প্ৰথম স্থান দখল কৰিছে, দলগাঁও সমষ্টিত তেওঁলোক প্ৰথম স্থান পাইছে, আৰু জিলাত আমাৰ দৰং জিলাত যেতিয়া তেওঁলোকে প্ৰতিযোগিতা আগবঢ়াইছিল তেতিয়া তেওঁলোকে এজনীয়ে দ্বিতীয় আৰু এজনীয়ে তৃতীয় স্থান লাভ কৰি তেওঁলোকে এতিয়া ৰাজ্যিক পৰ্যায়লৈ খেলিবলৈ যাব চাইকেলত। আৰু এনেকুৱা দুজনী ছোৱালী, এজনীৰ মা বাবা নাই বুলি ক'লে ভুল নহ'ব, দুইজনী খুব দুখীয়া। তেওঁলোকে যে চাইকেল এখন কিনি কেনে গুৱাহাটী লৈ যাব সেইখিনি সক্ষমো নাই, যাৰ কাৰণে ইতিমধ্যে আমি সিদিনাখন আহিছিলোঁ, ইতিমধ্যে আমি ঘোষণা কৰিছোঁ যে ছোৱালী দুজনীক চাইকেল দুখনৰ ব্যৱস্থা কৰি দিম। আৰু মই ইতিমধ্যে গৈছিলোঁ দোকানত, মই কথা পাতি আহিছোঁ। হয়তো খুব কম দিনৰ ভিতৰত ছোৱালী দুজনীক মোৰ লগত আৰু আছে আমাৰ কেইজনমান, তেওঁলোকক লগত লৈ ছোৱালী দুজনীক চাইকেল দুখন কিনি দিম। যদি সঁচাকৈয়ে তেওঁলোকে চাইকেলৰ জৰিয়তে ভাল খেল প্ৰদৰ্শন কৰিব পাৰে ৰাজ্যিক পৰ্যায়ত, নিশ্চয়কৈ তেওঁলোকে এদিনাকৈ অলিম্পিক বা তেওঁলোকে গৈ তেনেকুৱা ভাল আৰু কিবা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি নিজৰ জীৱনটো আগুৱাই লৈ যাব পাৰিব। তেওঁলোকে শিক্ষাৰ লগতে খেল ধেমালিৰ প্ৰতি এইখন বিদ্যালয়ে যি এটা আগৰণুৱা ব্যৱস্থা দেখাইছে, মই ভাবোঁ সঁচাকৈয়ে এইখন বিদ্যালয়ৰ প্ৰধান শিক্ষক, সহকাৰী শিক্ষয়িত্ৰী বাইদেউসকল সকলোকেই মই সঁচাকৈয়ে আন্তৰিক তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকক প্ৰথমতে শুভেচ্ছা যাচিছোঁ যে তেওঁলোকৰ ভাল শিক্ষাদানৰ কাৰণে আজি দুজনী ছোৱালীয়ে এনেকুৱা এটা পৰ্যায়লৈ যাব পাৰিছে। গতিকে ৰাইজকো সহায় সহযোগিতা আগবঢ়াৰ কাৰণে, দোৱা কৰাৰ কাৰণে মই অনুৰোধ কৰিছোঁ। চৰকাৰেও যাতে এইখন বিদ্যালয়ৰ প্ৰতি অলপ মৰমৰ চকুৰে চায় তাৰ কাৰণে অনুৰোধ জনাইছোঁ। মই পোনপ্ৰথমতে আমি অসম চৰকাৰক ধন্যবাদ জনাইছোঁ। এইকাৰণে ধন্যবাদ জনাইছোঁ যে অসম চৰকাৰে খেল মহাৰণ পতাৰ কাৰণে আমাৰ নিচিনা দুৰ্ভগীয়া বিদ্যালয়ৰ দুজনী ছাত্ৰীয়ে আমাৰ আজি ৰাজ্যিক পৰ্যায়লৈকে চাইকেলিঙত যাবলৈ সক্ষম হৈছে। তাৰমানে আমাৰ এজনী আণ্ডাৰ 14
তেখেতে তৃতীয় স্থান পাইছে আৰু এজনী আণ্ডাৰ 17ত দ্বিতীয় স্থান লাভ কৰিছে। সিহঁতৰ যদিও মানে তেনেকুৱা খেল ধেমালি মানে বস্তু বাহিনী আমাক চৰকাৰে দিয়া নাই, তথাপিও আমি যিখিনি পাৰোঁ মানে চেষ্টা কৰি সিহঁতক অনুশীলন কৰাই আমি চাইকেলিঙত আজি এই পৰ্যায়লৈকে পাইছে। সিহঁতে ব্লক লেভেল ডিষ্ট্ৰিক্ট লেভেল অতিক্ৰম কৰি আজি ৰাজ্যিক পৰ্যায়লৈকে মানে সক্ষম হৈছে। মানে আজিলৈকে আমাক চৰকাৰে যদিও 7জন আমি শিক্ষক আছিলোঁ, 2021 চনৰ 5 ফেব্ৰুৱাৰীত আমাক 7জনৰ ভিতৰত 4জনক মানে টিউটৰ হিচাপে নিযুক্তি দিলে, কিন্তু আজিলৈকে 3জনক আমাক টিউটৰ হিচাপে নিযুক্তি নিদিলে। গতিকে আমি 4জনেই বহুত দুখ কষ্টৰ মাজেৰে মানে পাঠদান দিব লগা হৈছে। আমাৰ আন্তঃগাঁথনি নাই, আমাৰ ইউনিফৰ্ম নাই, সেইকাৰণে আমি দুৰ্ভগীয়া বুলিয়ে কৈছোঁ। চৰকাৰক আমি আহ্বান জনাইছোঁ যাতে আমাৰ এই 4জন শিক্ষকক টিউটৰৰ পৰা টিচাৰ কৰে আৰু 3জন শিক্ষকক যাতে অনতিপলমে সিহঁতকো শিক্ষক হিচাপে আমাৰ বিদ্যালয়ত নিযুক্তি দি আমাৰ বিদ্যালয়খনৰ যিটো পৰিৱেশ বা পাঠদানৰ যিটো সুবিধা কৰি দিয়ে, তাৰ কাৰণে মই চৰকাৰক টানি অনুৰোধ জনাইছোঁ। আমাৰ বৰ্তমান এই 84জনী ছাত্ৰী আছে আৰু বিভিন্ন অসুবিধা থকাৰ কাৰণে আমি মানে ছাত্ৰী ডেস্ক বেঞ্চ নাই, ৰুম নাই, তাৰ কাৰণে আমি ছাত্ৰী এডমিশ্যন দিব পৰা নাই। গাৰ্লছ স্কুল খাৰুপেটীয়াৰ পৰা খয়বৰ মণ্ডলৰ ৰিপৰ্ট, এনি ভাৰত 24।